এতিয়া বাস্তু কি বুলি ক'লে সেইখিনি আমি ক'ব লাগিব যে বাস্তু মানে সেইটো বুজিব লাগিব যে এটা বাস্তু বৈদিক মানে এটা স্থাপত্য বিদ্যা যেটো কিছুমান বৈদিক তথা দৈবিক নিয়ম মানি নিৰ্মাণ কৰা এক পূৰ্ণাংগ পদ্ধতি হা য'ত ভৱন ৰাজভৱন হওক বা নগৰ চহৰ কুৱাপুখুৰী আদি সকলো নিৰ্মাণৰ কাৰণে তাক আমি এপ্লাই আৰু সেইটো পাইছো যে জ্যোতিষ বা প্ৰাকৃতিক যিবিলাক তত্ত্ব তাক প্ৰয়োগ কৰিব লাগিব বাস্তুৰ কাৰণে আৰু ইয়াৰ ইম্পৰ্টেন্সৰ পৰা আমি গম পালো যে বাস্তুৰ যিটো কথা আছে যে বাস্তুৰ অবিহনে ব্যক্তিৰ জীৱন নিষ্কণ্টক নহয় সুখ শান্তি আৰু সমৃদ্ধি বাস্তু নিয়মৰ তত্ত্বক উলংঘা কৰি কোনো মানে ইয়াৰ পৰা চলিব নোৱাৰে বুজি পাইছে কথাটো গতিকে যদি এজন ব্যক্তিয়ে সুখী সমৃদ্ধিশালী সমস্যাবিহীন জীৱন যাপন কৰিবৰ কাৰণে লক্ষ্য ৰাখে তেতিয়াহ'লে বাস্তুৰ প্ৰিন্সিপলছ বিলাক দৃঢ়ভাৱে তাক এপ্লাই কৰাটো জৰুৰী তাৰ বিপৰীতে ব্যক্তিৰ জীৱন নিষ্কণ্টক নহয় সেয়া বৰ্তমান পৃথিৱীত স্পষ্ট ৰূপে প্ৰতিফলন হৈছে দেখা গৈছে নহয় জানো হা এতিয়া আমি আহো যে বৰ্তমান পৃথিৱীত বাস্তুৰ গুৰুত্বতা কিমান কিয় ইমান জৰুৰী যে আৱশ্যক যে বা বৰ্তমান পৃথিৱীত মানুহে বাস্তু কিয় এপ্লাই কৰা নাছিলে সময়ত কিয় তাক এৰি দিছে মানে ইয়াৰ গুৰুত্বতা বাস্তুশাস্ত্ৰৰ বৰ্তমান পৃথিৱীত গুৰুত্বতা যে কিয় নাইকিয়া হৈছে আৰু পুনৰ এতিয়া মানুহবিলাকে পুনৰ মানে বাস্তুৰ ওপৰত এটা আগ্ৰহ আহিছে ইয়াৰ কাৰণটো কি যে বাস্তুটো বৈদিক হলেও বৈদিক বিষয় হলেও ই বা ঈশ্বৰ সম্পৰ্কীয় এটা বিষয় হলেও ইটো হৈছে বৈজ্ঞানিক আৰু এটা প্ৰমাণ বা প্ৰাকৃতিক বিজ্ঞান হয়না মানে এটা বৈজ্ঞানিক সাইন্টিফিক অলৰেডি টাৰ্মটোৰ পৰা আমি পাইছোৱেই আৰু যে প্ৰকৃত বিজ্ঞান বা প্ৰাকৃতিক বিজ্ঞান ৰিয়েল সায়েন্স এণ্ড নেচাৰেল সায়েন্স ঠিক আছে কাৰণ যে কোনো একচুৱেলি যিবোৰ বিষয় আমি পঢ়িবলৈ পাইছো বা জানিছো অধ্যয়ন কৰিছো জ্যোতিষবিদ্যা সকলোবিলাকটো অৰিজিনটো বেদৰ পৰাই অহা যে আমি সায়েন্স পঢ়িছো যি পঢ়িছো তাক বৰ্তমান মানুহবিলাকে তাক ছচিয়লজি বুলি এটা সাবজেক্ট বনাইছে ফিজিক্স বুলি এটা বনাইছে কেমিষ্ট্ৰি এটা বুলি বনাইছে একচুৱেলি এইবিলাক সব তাক বেদৰ পৰাই অহা কাৰণ জ্ঞান সেই জ্ঞান প্ৰমাণ থকাতে মানুহে ক'ৰ পৰা জ্ঞান সৃষ্টি কৰিলেহেঁতেন গতিকে সেই বস্তুটো তাৰ পৰা আহিছে আৰু সেইবিলাক মানুহে মেডিকেল সায়েন্স হওক বা আদাৰ্স কিবা এই বস্তুবিলাক সাইকোলজি হওক এইবিলাক মানুহে প্ৰমাণ পাইছে কাৰণে তাক মানুহে প্ৰয়োগ কৰিছে গতিকে এটা বিষয়ৰ ওপৰত যেতিয়া অধ্যয়ন কৰা হয় পৰীক্ষণ কৰা হয় আৰু তাৰ যেতিয়া প্ৰমাণ হয় তেতিয়াহ'লে তাক সায়েন্স বুলি ডিক্লেয়াৰ দিয়া হয় আৰু সেই বস্তুটো বাস্তুটো ঠিক তেনেদৰেই যে ইয়াৰ ওপৰত বাকীবিলাকৰ কথা মই নকওঁ যে এইখিনি তাত ষ্টাডি কৰাৰ পিছত মই তাক মই পৰীক্ষা কৰিছো মই পঢ়িছো মই পৰীক্ষা কৰিছো প্ৰমাণ আৰু সত্যতা প্ৰমাণিত হৈছে আৰু দেখিছো যে এটা ৰুল যেতিয়া কমসে কম 10 বাৰ 15 বাৰ 1000 বাৰ যদি প্ৰমাণিত হয় গতিকে সি সায়েন্স বুলি তাক ডিক্লেয়াৰ কৰিব পৰা যায় কাৰণ সিয়ে হৈ গ'ল সায়েন্স সেইকাৰণে এইটো যিটো বাস্তুৰ বিষয় আছে য'ত আমি সাইন্টিফিক লৰ বিষয়ে জানিম যে য'ত ইউনিভাৰ্সেল ল আছে কাৰণ এটা বস্তু কোনো এটা নিৰ্মাণ কাৰ্যত তুমি এটা ফল দেখাৰ পিছত সেই ফলটো তাৰ অন্তৰালত যে কি মানে প্ৰবলেম হৈছে বা এইটো ফল্ট হলে কি হ'ব তাক তুমি প্ৰয়োগ কৰিব পাৰা জানিব পাৰা যেনেকে ধৰা
যেটো মই দেখি আহিছো যে কোনো এটা ঘৰত যদি সাউথ ইষ্ট যেটো এঙ্গেল আছে যাক আগ্নেয় কোণ কোৱা হয় আগ্নেয় কোণ সাউথ ইষ্ট সাউথ এন্ড সাউথ ওয়েস্ট যদি তাত হেতু হল ফায়ার এলিমেন্ট মানে পঞ্চতত্ত্বৰ ভিতৰত ফায়ার যেটো আছে তাত আছে যে ফায়ার এলিমেন্টত যদি ওয়াটারি এলিমেন্ট তো আহি যায় যদি পুখুৰী কুয়া নদী আহে তেতিয়া হলে পুত্ৰৰ সন্তান না হয় এটো বহুতবাৰ হাজাৰৰ প্ৰণিত হৈছে গতে এই তত্ত্বটো যেটো সাইন্টিফিক থিওরি তত্ত্বটো যদি বাৰম্বাৰ প্ৰণিত হয় গতিকে হি হল সায়েন্স গতিকে বাস্তু এ বেদিক সায়েন্স অফ ইউনিভার্স বুজি পাইছে কথাটো গতিকে সেইকাৰণে বাস্তু আমাৰ যি আলোচনা আমাৰ যি শিক্ষণ আমি যি বুজিম তাক এজ এ সায়েন্স হিচাপত হ'ব নট এ মাইথোলজি আমি গ্ৰহ আৰু দেৱতাৰ লগত কথা নাপাতো আমি পাতিম সায়েন্স প্ৰকৃতি তত্ত্বৰ লগত য'ত 5 এলিমেন্টছৰ কথা আমি আলোচনা কৰিম তো এটা কথা ঠিক ইয়াক বাস্তু শাস্ত্ৰ আৰু বাস্তু সায়েন্স what is the difference between them যে বিজ্ঞান আৰু শাস্ত্ৰৰ মাজত পাৰ্থক্য কি বিজ্ঞান কৰ পৰা হৈছে শাস্ত্ৰৰ পৰা আহিছে বিজ্ঞানৰ পৰা শাস্ত্ৰৰ উৎপত্তি হোৱা নাই ঠিক আছে গতিকে মানে দেখা যায় যে শাস্ত্ৰ মানে হৈছে কি জ্ঞানৰ বৃহৎ ভাণ্ডাৰ বেদ গ্ৰন্থ শাস্ত্ৰ বুলি কৈছে বিজ্ঞান কোৱা নাই কিন্তু বিজ্ঞান ক'ত আছে তাতে আছে পঞ্চভূত আৰু পঞ্চতত্ত্বৰ কথা কৈছে বুজি পাইছে গতিকে সেইটো যেটো জ্ঞান দিয়া হৈছে সেইটো সায়েন্স আছে গতিকে শাস্ত্ৰ আৰু বিজ্ঞানৰ মাজত এইখিনিতে পাৰ্থক্য যে বিজ্ঞান শাস্ত্ৰৰ পৰা উৎপত্তি হৈছে মানে বিজ্ঞানৰ পৰা শাস্ত্ৰৰ উৎপত্তি হোৱা নাই গতিকে শাস্ত্ৰ মানে হৈছে জ্ঞানৰ সমষ্টি জ্ঞানৰ ভঁৰাল আৰু বিজ্ঞান হৈছে কোনো এটা বিষয়ৰ বিশেষ জ্ঞান ঠিক আছে গতিকে হেতুই কথা যে বিজ্ঞানে যেতিয়া সেই শাস্ত্ৰত উল্লেখ কৰা এটা বিষয়ৰ ওপৰত যেতিয়া অধ্যয়ন কৰে পৰীক্ষণ কৰে যে সত্যতা প্ৰতিপন্ন হয় তেতিয়া তাক বিজ্ঞান আখ্যা দিয়া হয় কি হৈছে বিজ্ঞান আৰু বাস্তু শাস্ত্ৰৰ বৰ্তমান যিখিনি আমাৰ থিওৰিজ বা অলৰেডি যি কিতাপত মই লিখিছো হেতু হল সাইন্টিফিক থিওৰি আছে গতিকে তাক মই সায়েন্স হিচাপত প্ৰতিষ্ঠা কৰিছো যেটো নেকি তাক কেনসেল কৰিব পৰা সম্ভৱ নহয় ঠিক আছে এতিয়া কথা হল যে বাস্তুটো যে কথা যেটো আমাৰ বৈদিক শাস্ত্ৰত আছিল যে মানুহ এতিয়াৰ মাজত যেটো যে মাজত এটা গ্যাপ ৰৈ গল এটো কিয় হল গুৰুত্বতা কিয় নাইকিয়া হৈ গল এটা সময়ত আকৌ পুনৰ এতিয়া গ্ৰেজুৱেলি কিছুমান মানুহে পুনৰ জনসংযোগ মাধ্যমৰ সম্প্ৰসাৰণৰ লগে লগে বাস্তুৰ ওপৰত এটা টাচ বনিব লাগিছিল ইয়াৰ কাৰণ হল 19th century শেষৰ ফালে 20th century আৰম্ভণিতে বিজ্ঞানে যেতিয়া অগ্ৰগতি কৰিছে সমস্ত পৃথিৱীতে তাৰ লগতে ভাৰতবৰ্ষয়ো কাৰণ তাৰ প্ৰভাৱ বিজ্ঞানৰ অগ্ৰগতি দ্ৰুতগতিৰ যেটো সম্প্ৰসাৰণ এক্সপেনশন এণ্ড ডেভেলপমেন্ট যেতিয়া হৈছে তাত ভাৰততো পৰিছে গতিকে আগৰ দিনত আগত মানুহবিলাকৰ সমাজ যেটো ব্যৱস্থা আছিল তাত মানুহবিলাকৰ শিক্ষা কম আছিল তো জ্ঞান তেওঁলোকে লৈছিলে সেই বস্তুটো যে শাস্ত্ৰ ভাগৱত বিলাক শাস্ত্ৰীয় ধৰ্মীয় দৰ্শন বিলাক তেখেতলোকে পঢ়িছিলে মানে ভাৰতীয় সমাজ ব্যৱস্থা যেটো পৰিয়াল কেন্দ্ৰিক পৰিয়াল প্ৰতিটো পৰিয়াল ধৰ্মীয় ধ্যান ধাৰণাৰ মাজেদি পৰিচালিত হৈছিল আৰু তেওঁলোকে শাস্ত্ৰগত যিবিলাক জ্ঞান পাইছিলে তাক জীৱনত প্ৰয়োগ কৰিছিল
প্ৰয়োগ কৰি সুখ শান্তি আৰু সমৃদ্ধি ভৰপূৰ কৰিছিল আৰু তাৰ ফলশ্ৰুতিত বৈদিক নিয়মৰ মতে চলি যেতিয়া মানুহ যেতিয়া উন্নতি ঘটিলে মানে দেউতাকৰ পিছত পুতেক নাতিনীয়ে যেতিয়া উন্নতি ঘটোতে ঘটাত অকল ভাৰতবৰ্ষৰ কথা কোৱা নাই সমগ্ৰ পৃথিৱীতে উন্নতি ঘটিল আৰু মানুহ আৰু সেই জ্ঞানৰ তেওঁলোকৰ সম্প্ৰসাৰণ আৰু প্ৰসাৰ হোৱাৰ ফলস্বৰূপে পৃথিৱীত নতুন নতুন বস্তু আৱিষ্কাৰ হৈ গ'ল যেনেকৈ গৰু গাড়ীৰ পৰা তো এম্বেচেডৰ আহিল ফিয়েট আহিল মাৰুতি গাড়ী আহিল ঠিক সেইদৰে ৰাৱণৰ যিখন ৰথ ইচ্ছামতে চলিছিল পুষ্পক ঠিক মানুহে ভাবিলে যে এনেকুৱা এক বিমান বনাও য'ত নেকি হাৱাত চলিব প্লেনৰ আৱিষ্কাৰ হ'ল হেনা ঠিক মহাভাৰতৰ যুগত বিদুৰ আৰু সঞ্জয় মহাভাৰতৰ যুদ্ধৰ বিষয়ে যেতিয়া ধৃতৰাষ্ট্ৰক কৈ আছিল মানে দূৰদৰ্শন দিব্য দৃষ্টিত মানুহেও এই সময়ছোৱাটোত 19 শতিকাৰ শেষৰ ফালে 20 শতিকাৰ আগত আগভাগত তো দূৰদৰ্শনৰ আৱিষ্কাৰ হ'ল তেতিয়া মানুহে ভাবিলে যে মানুহে সব কাম কৰিব পাৰে তাহানি যিখন গৰু গাড়ীত ইয়াৰ পৰা যোৰহাট গলে 2 দিন লাগে তো সেইখন গাড়ীয়ে 2 ঘণ্টাত যোৰহাট পাই যায় গতিকে পুৰণি গৰু গাড়ীখন কিয় চলাম ঠিক সেইদৰে নিমিষতে সমগ্ৰ পৃথিৱীৰ খবৰ পাব পৰা হ'ল মতলব বিজ্ঞানৰ অগ্ৰগতি ঠিক সেইদৰে নাও জাহাজ উৰাজাহাজ উৎপত্তি হৈ গ'ল গতিকে মানুহবিলাকে ভাবিলে যে মানুহে সব কাম কৰিব পাৰে গতিকে ঈশ্বৰ বা ধৰ্মীয় যিবিলাক কথা আছে এটো অৰ্থহীন কাৰণ তেতিয়া যিবিলাক টেকনলজি আছিলে খেৰী ঘৰ বনাই ঘৰ খেৰৰ বনাই কিন্তু নেচাৰেল প্ৰাকৃতিক দ্ৰব্য খেৰ প্ৰাকৃতিক দ্ৰব্য তাৰ পিছত টিন আহিল ৰড সিমেন্ট আহিল এতিয়া টাইলছ আহি গ'ল হেনা গতিকে মানুহে ভাবিলে যে সব কাম মানুহে কৰিব পাৰে গতিকে সেইবিলাক কিয় আমি তাক ফলো কৰো আৰু সেই কথাটো অধ্যয়ন কৰিলে দেখিবা যে আগতে জ্ঞানৰ কাৰণে মানুহে নদীৰ কিনাৰত হাবিত গৈ ধ্যান কৰে জ্ঞান প্ৰাপ্তি হয় সেয়া হৈছে বৃহৎ জ্ঞান আৰু সমস্ত ব্ৰহ্মাণ্ডৰ জ্ঞান তাৰ পিছত মানুহে ভাবিলে যে জংঘলত গৈ নদীৰ কিনাৰত গৈ ক'ত জ্ঞান পাব পঢ়িলে জ্ঞান পাব গতিকে তাক লিখিত কৰিলে যাতে তাৰ পৰা মানুহে জ্ঞান লাভ কৰিব পাৰে কিন্তু সেই জ্ঞান আৰু এই জ্ঞানৰ মাজত যথেষ্ট ডিফাৰেন্স আছে যদি চোৱা যায় যে সেই সকল ব্যক্তিৰ নীতিগতভাৱে নিয়মৰ দৰে চলি থকা কাৰণে তেওঁৰ সতি সন্তান বিলাক গাঁৱৰ পৰা আহি চহৰ পালেহি চহৰ বনালে ৰাস্তা পকা হ'ল গাড়ী মটৰ ঘৰ দুৱাৰ ঠিক গ'ল আৰু তেওঁলোকে যি কৰিলে সেই চহৰৰ গাঁৱত আহি অহা কেইটাই তাৰ ফলটোৱে আজি সমস্ত পৃথিৱীয়ে ভুগি আছে অৰ্থাৎ জ্ঞান বোলা বস্তুটো পুথিগত জ্ঞান সম্প্ৰসাৰণ হলেও যিটো জীৱনৰ যিটো জ্ঞান সেই বস্তুবিলাক মানুহৰ মাজৰ পৰা আঁতৰ হৈ গৈছে যাৰ ফলস্বৰূপে মানুহ সমস্যা ত্ৰাস সন্তাসত মানে ভুগি আছে সেয়া হ'ল 20th centuries আৰম্ভণিৰ কথা ডেভেলপমেন্ট টু গ্ৰেজুৱেলি হ'ল তো সেই চামটো যেতিয়া চহৰত গাঁৱৰ পৰা আহি চহৰত যেতিয়া ঘৰ বাৰী গাড়ী মটৰ বনাই বেৰি কৰিলে য'ত সাইন্টিষ্ট নামত জনা গ'ল তেহঁতক আৰ্কিটেক্ট নামত জনা গ'ল যেটো আমাৰ লগত ৰিলেটেড আছে তেওঁলোকে যেতিয়া নিৰ্মাণ কৰিলে
নিৰ্মাণ কাৰ্যত থকা নিজৰ ইচ্ছামতে কৰা কামত চকুত লগা যিটো কামত এটা চকুত লগাকে আত ধুনীয়াকে নিৰ্মাণ কাৰ্য কৰিলে তাৰ পিছত যেতিয়া মানুহ সমস্যাৰ ত্ৰাসত হ'ল দেখিলে যে প্ৰকৃতিৰ ওচৰত মানুহ তিনি নগণ্য য'ত প্ৰকৃতিৰ যে বৃহৎ যিটো শক্তি অৰ্থাৎ মাটি পানী বায়ু তাৰ ওচৰত মানুহ তিনি নগণ্য অস্তিত্বহীন হৈ গ'ল গতিকে এই সমস্যাবিলাক পৰা কেনেকে মানুহ মুক্ত কৰিব পৰা যায় বা কেনেকে আমি ইয়াৰ পৰা মুক্ত হ'ম তেতিয়া আকৌ পুনৰ সেই ভাৰতীয় সোণালী যুগ সোণালী সভ্যতাৰ যে জ্ঞান গ্ৰন্থ মানে শাস্ত্ৰ আছে সেইবিলাক পাঠ যেতিয়া এটা এটাকে লুটিয়াবলৈ আৰম্ভ কৰিলে ইয়াৰ ৰহস্য মানে ওলাই পৰিল যে আচলতে আমি যি কৰিছো সেইখিনি আমাৰ প্ৰয়োজন মতে ইচ্ছা মতে কৰিছো ইয়াত কোনো নীতিগত তত্ত্বগত ব্যৱস্থা প্ৰণালী নাই গতিকে এতিয়া মানুহ সমস্যাৰ মাজত যেতিয়া ডুব গৈছে তেতিয়া পুনৰ সেইবিলাক আওৰোৱাৰ এবাৰ চোৱাৰ মানে চেষ্টা বাধ্য কৰাইছে আৰু এতিয়া সেইকাৰণে অসমতকৈ আগত ভাৰতবৰ্ষ উত্তৰ ভাৰতৰ কথা কৈছো মই দক্ষিণ ভাৰতৰ কথা কৈছো তাত নিৰ্মাণ কাৰ্যত স্থাপত্যবিদ্যাত যেতিয়া ইঞ্জিনিয়াৰ আৰ্কিটেক্টে যেতিয়া নিৰ্মাণ কৰে তাৰ লগত বাস্তুৰ ৰুলছবিলাকত তাত এপ্লাই মানে কৰিব লৈছে বা বিশেষভাৱে সেই বাস্তু স্পেচিয়েলিষ্টটো তাত সন্মতিক্ৰমে তেওঁলোকে নিৰ্মাণত হাত দিছে যাতে মানুহে মানে সমস্যা আৰু ত্ৰাসৰ বিপৰীতে যাতে উচিত প্ৰকৃত লক্ষ্যত যাতে উপনীত হ'ব পাৰে আৰু সেইকাৰণে লাহে লাহে এই বস্তুবিলাক বৰ্তমান জনসংযোগৰ মাধ্যমৰ লগে লগে এছাম এমুঠিমান বিবেচক মানুহে তাক জনাৰ চেষ্টা কৰিছে তাক প্ৰয়োগ কৰাৰ চেষ্টা কৰিছে কিন্তু সময় বহুত আগবাঢ়ি গৈছে যাৰ ফলস্বৰূপে নেকি সেই সকলক যিসকলে ভুগি এফাল পাৰ হৈ গ'ল তাক পুনৰ ঘূৰাই অনাটো মানে এটা জটিল হৈ পৰিছে বাস্তুশাস্ত্ৰৰ ৰুলবিলাক প্ৰয়োগ কৰাৰ বাস্তুশাস্ত্ৰ প্ৰয়োগৰ যে আৱশ্যক গুৰুত্ব সেই বিষয়টো পূৰ্বেই কিন্তু তাক মানে চাব লাগে কাৰণ কোনো এটা কৰ্মৰ আৰম্ভণিৰ পৰা যদি তাক প্ৰয়োগ কৰা নহয় পিছত মধ্যভাগত তাক পিছত প্ৰয়োগ কৰাটো এটা জটিল কাম হয় আৰু এই বস্তুটো গুৰুত্বতাৰ বিষয় এইটোৱে হৈ গ'ল আজি ধৰা তুমি এটা কোনো এটা নিৰ্মাণ কাৰ্য তোমাৰ ঘৰেই হওক দোকানেই হওক হোটেলেই হওক হস্পিটেলেই হওক এক অট্টালিকা বৃহৎ বনাব বিচাৰিছে গতিকে বাস্তুশাস্ত্ৰ যদি প্ৰয়োগ কৰা হয় আৰু যদি বাস্তুশাস্ত্ৰ প্ৰয়োগ কৰা নহয় তেতিয়াহ'লে তাৰ মাজত যিটো মানে গেপ পাৰ্থক্য কি থাকিব কাৰণটো হ'ল কি যে বাস্তুশাস্ত্ৰ যে তুমি এটা নিৰ্মাণ কৰিলা তাত নিৰ্মাণ কাৰ্যত প্ৰথম কথা হৈছে তোমাৰ প্ৰচুৰ ধন খৰচ কৰিবা দ্বিতীয় কথা হৈছে তাত তোমাৰ লেবাৰ খৰচা হ'ব ঠিক আছে গতিকে তাৰ সেই কৰ্মটোৰ লক্ষ্য কি যে তাত তোমাৰ সফলতা উপাৰ্জন সন্মান সকলোখিনি তাতেই থাকিব যদি বাস্তুশাস্ত্ৰৰ প্ৰয়োগৰ অবিহনে তাক প্ৰয়োগ কৰা যদি সেই কামটো কৰোঁতে লোৱাৰ পিছত তোমাৰ যদি কাম যিকোনো প্ৰকাৰে বন্ধ হৈ যায় যদি চৰকাৰী পক্ষৰ পৰা যেটো বেদখল অবৈধ বুলি তাক ৰদ কৰি দিয়া হয় যদি খৰচ ব্যয় তাত সেইখিনি তো অযথা মানে
জোখতকৈ যদি অধিক ব্যয় হয়, কাম যদি হঠাতে তাতে ৰখি যায়, বিজুলী ঢেৰেকণিৰ ফলস্বৰূপে বা ভূমিকম্পৰ ফলস্বৰূপে যদি সেই বিল্ডিং এটা সময়ত খহি যায়, ধ্বংস পাই যায়, সেই ঘৰত তাত প্ৰৱেশ কৰাৰ পিছত যদি বেমাৰ আজাৰে সকলোকে গ্ৰাস কৰে, যদি তাত প্ৰৱেশ কৰাৰ পিছত যদি এজনৰ পিছত এজন মৃত্যু ঘটি যায়, তো ঘৰটো থাকি যাব, মানুহ নাথাকিব। গতিকে বাস্তু যিটো ৰুলছ, বাস্তুৰ মতে সেয়ে নিৰ্মাণৰ জৰুৰী, য'ত নেকি সেই বাস্তুশাস্ত্ৰৰ নিৰ্মাণৰ মাধ্যমত তোমাৰ যিটো গন্তব্য লক্ষ্যস্থান য'ত তুমি পাব বিচাৰিবা তাত পাবা। কিন্তু ইয়াত বাস্তুশাস্ত্ৰৰ বিপৰীতে প্ৰয়োগৰ নীতিৰ তত্ত্বৰ প্ৰয়োগৰ বিপৰীতে তোমাৰ তাত মানে সমস্যা, লোকচান স্পষ্ট। গতিকে বৰ্তমান পৃথিৱীত বাস্তুশাস্ত্ৰৰ যিটো বৰ্তমান যুগত বাস্তুশাস্ত্ৰৰ যিটো ক্ৰমধাৰা য'ত ক'ত ৰখি গৈছিল, আকৌ পুনৰ ক'ত আৰম্ভ হৈছে, আৰু ইয়াৰ বৰ্তমান সময়ছোৱাত কাৰণ সমস্যাবহুল আৰু মানে প্ৰতিযোগিতামূলক সময়ত, গতিকে তাক ধন আৰু সময় আৰু শ্ৰমৰ সদব্যৱহাৰ হ'বলৈ হ'লে বাস্তুশাস্ত্ৰৰ নিয়মবিলাক পূৰ্বৰ পৰাই তাক মানে অনুসৰণ কৰিব লাগিব, তেহে ব্যক্তিয়ে মানে সফলতাৰে সেইখিনি সম্পন্ন কৰাৰ লগতে সুখ শান্তি সমৃদ্ধিৰ পৰিচালিত জীৱন যাপন কৰিব পাৰে। গতিকে বাস্তুশাস্ত্ৰ বৰ্তমান পৃথিৱীত তেতিয়াও আৱশ্যক আছিল, গুৰুত্বপূৰ্ণ আছিল, তাৰ পিছতো আছিল, এতিয়াও আছে, কাইলৈও থাকিব। কিন্তু তেতিয়াতকৈ এতিয়া ইয়াৰ আৱশ্যকতা, গুৰুত্বতা আৰু প্ৰয়োগ অতি আৱশ্যকীয়, অতি জৰুৰী। কিয়নো বৰ্তমান পৃথিৱীত চাৰিওফালে সমস্যা, ত্ৰাস, সন্ত্ৰাস সেই ভৰপূৰ। গতিকে বাস্তুশাস্ত্ৰ প্ৰতিজন ব্যক্তিৰ বাবে, প্ৰতি ঘৰৰ বাবে, প্ৰতিটো স্থাপনৰ বাবে, স্থাপন কাৰ্যৰ কাৰণে, নিৰ্মাণ কাৰ্যৰ কাৰণে বাস্তুশাস্ত্ৰৰ আৱশ্যকতা আছে। আৰু এই বাস্তুশাস্ত্ৰৰ প্ৰয়োগ নকৰাৰ ফলস্বৰূপে কি হয়, এটা সম্পত্তি যেতিয়া এটা নিৰ্মাণ কাৰ্য কৰিলে, এটা ঘৰ বনালে, তাৰপিছত কি হ'ল, কাম ৰখি গ'ল, আধৰুৱা পৰি গ'ল, সি নষ্ট পালে, ধ্বংসস্তূপ হ'ল। ঠিক সেইদৰে আধবাটতে হয়তো মালিকৰ মৃত্যু ঘটি যাব পাৰে, এক্সিডেণ্ট হ'ব পাৰে। ঠিক সেইদৰে যে তোমাৰ মধ্যভাগতেই মানে মাটি সম্পত্তি বিক্ৰী কৰি দিবলগীয়া হয়। এনেধৰণৰ যিবিলাক সমস্যা, বা কি হয় কিছুমান সৰু সৰু কথা তাক সময়মতে তাক এপ্লাই কৰাটো জৰুৰী, যে পৰিয়ালৰ আত্মীয় কুটুম্বৰ বা ওচৰ চুবুৰীয়াৰ পৰা যিটো ঈৰ্ষা বা হিংসা হয় না, তোমাৰ এটা ঘৰ বনাব বিচাৰিলা, তোমাৰ ঘৰতে কোনোবাই হিংসা কৰিলে, হিংসা কৰে, ঈৰ্ষা কৰে, জেলাচি আহে, ঠিক ওচৰ চুবুৰীয়া মানুহ সিহঁতি যে এইটো কৰিছে, এইটো হ'ব। গতিকে এই এনেধৰণৰ অস্বাভাৱিক যিবিলাক সমস্যাৰ উৎপত্তি হয়, ইয়াৰ মূলতে হৈছে বাস্তুৰ পদ্ধতিগতভাৱে, নিয়মগতভাৱে নকৰাৰ ফলশ্ৰুতি। সেয়ে এনে সমস্যাবিলাকৰ মুখামুখি মানুহে হ'বলগীয়া হয়, বা সেইখিনি হয় জুই লাগি যায়। এনেধৰণৰ যিবিলাক অস্বাভাৱিক সমস্যা আহে, তেতিয়া বুজিব লাগিব
যে তেওঁলোকে কোনো নীতিগতভাৱে প্ৰণালীবদ্ধভাৱে সেইখিনি প্ৰিন্সিপল এপ্লাই কৰা হেতু হল আমাৰ ব্যক্তিগত কোনো এটা পৰিয়ালৰ কথা হেতু হল আমাৰ পৰিয়াল আৰু এটা হেয়াৰ কথা যদি সামগ্ৰিকভাৱে আমি গ্লোবালি চাওঁ বৰ্তমান পৃথিৱীত যিবিলাক মৰাত্মক যিবিলাক সমস্যাবিলাক আছে ইয়াৰ ভিতৰত তোমাৰ হৈছে দৰিদ্ৰতা প্ৰপাৰ্টি নিবনুৱা সমস্যা তাৰ পিছত ব্লেক মাৰ্কেট কলা বজাৰ যিবিলাক হয় আৰু জনসংখ্যাটো বৃদ্ধি যে পাইছে এই বৃদ্ধি হোৱাৰ যি নৈতিকতাৰ হানি হৈছে যে মানে ব্যৱহাৰ বুজি পাইছা যেটো মৰেলিটি নৈতিকতাৰ যে হানি হৈছে কাক কেনেকে ৰেসপেক্ট কৰিব লাগে কাক কোনবা সম্বোধন কৰিব লাগে সেই বস্তুবিলাক যে নাইকিয়া হৈ গৈছে হে তো যিবিলাক অসাধু ব্যক্তিৰ জন্ম হয় ইমৰ যিবিলাক মানে কি কয় অনিয়ম যিবিলাক অনৈতিক মানুহ জন্ম হয় আৰু বেমাৰ আজাৰ যিবিলাক উৎপত্তি হয় যিবিলাক ধৰক ধৰা নিষ্ঠুৰ যিবিলাক ব্যৱহাৰ কৰ্ম যে কোনো দয়া মমতা নাই হত্যা মাৰ্ডাৰ সুইসাইড এইবিলাক তো ধৰ্ষণ এইবিলাক যে উৎপত্তি হৈছে সন্ত্ৰাসবাদী এনেদৰে যিবিলাক বৃহৎ বৃহৎ সমস্যাবিলাক পৃথিৱীত যি উৎপত্তি হৈছে হেতু বাস্তু শাস্ত্ৰৰ বাস্তুৰ নিয়ম বিৰুদ্ধে পৰিচালিত হোৱাৰ বাবেই এনে ধৰণৰ মাৰাত্মক সমস্যাবিলাক সমগ্ৰ ভাৰতবৰ্ষতেই নহয় সমগ্ৰ পৃথিৱীতে কেউফালে মানে স্থান ধৰিছে গতিকে সেইকাৰণে মানে বাস্তু এখন ঘৰ প্ৰথম কথা হল এটা পৰিয়াল মানে সমস্ত পৃথিৱীখনত সমস্ত ভাৰতবৰ্ষখনত যি সম্পূৰ্ণ গ্লোবালি যি জনসংখ্যা আছে তাৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম যিটো কেন্দ্ৰ হেতু কি আছে হেতু পৰিয়াল গতিকে এটা পৰিয়াল যদি সঠিক ৰূপত পৰিচালিত হয় তেতিয়া হলে মানে ধৰা এটা এৰিয়া এটা এলেকা এখন গাঁও তাৰ পিছত এখন জিলা তাৰ পিছত এখন ৰাজ্য তাৰ পিছত এখন দেশ হেনা গতিকে সেই কাৰণে বাস্তুটোৱে আসল বস্তু আৰু গুৰুত্বপূৰ্ণ বিষয় যিটো প্ৰতিটো পৰিয়ালে প্ৰতিটো ঘৰত যদি তাক ৰুলসমূহ এপ্লাই কৰা হয় এপ্লাই কৰিলে মানে তেতিয়া এই সমস্যাবিলাক গ্লোবালি সামগ্ৰিকভাৱে নাইকিয়া হৈ যাব আৰু মানে এখন ঘৰ মানে তোমাৰ এটা মন্দিৰ হ'ব আৰু মানে স্বৰ্গ বনিব বাস্তুৰ যদি ইম্পৰ্টেন্স বিলাক হয় কিন্তু বৰ্তমান যুগত সেইখিনিৰ বিপৰীতে তো মানুহে কি কৰে নিজৰ মতে বনায় আৰু সমস্যা ত্ৰাস আহিলে মঠ মন্দিৰ মছজিদত পূজা অৰ্চনা কৰিব তাত যাব আৰু তাৰ পিছত একো ফল নধৰে ফলস্বৰূপত তো ভগৱানৰ প্ৰতি যিটো আস্থা বা সেইটো গালি পাৰে যে এইবিলাক অৰ্থহীন অন্ধবিশ্বাস গতিকে প্ৰথম কথা সেইকাৰণে যে বাস্তুৰ যিবিলাক বৈদিক যিবিলাক নিয়ম মানে ঈশ্বৰে বনোৱা যিবিলাক পদ্ধতি প্ৰথম কথা সেইবোৰ প্ৰয়োগ কৰিব লাগে ঈশ্বৰ পিছত মঠ মন্দিৰ ধৰ্মীয় যি আছে ধ্যান ধাৰণা নাম কীৰ্তন এইবিলাক হল পিছত তাৰ মূল আগৰ বস্তুটো হৈ গল কি ঈশ্বৰে বনোৱা যিবিলাক নীতি শাস্ত্ৰগত যিবিলাক বিষয় য'ত নেকি ঈশ্বৰ বদ্ধপৰিকৰ ডেট মিনছ যে ঈশ্বৰক মানিবলৈ বাধ্য সেইখিনি কৰাৰ ফলত মানে কৰিবৰ কাৰণে গতিকে সেইখিনি মানুহে
যেতিয়া প্ৰয়োগ কৰিব তেতিয়া এখন এটা পৰিয়াল সুখ শান্তি সমৃদ্ধিৰে পৰিচালিত হ'ব আৰু সেইটো ঘৰ নহয় এটা নামঘৰ হ'ব মন্দিৰ হ'ব আৰু সেই হিচাপত মানে এই বিদ্যাৰ দ্বাৰা এই মানে বিষয়টোৰ দ্বাৰা যদি আমাৰ কাম হৈছে যে এঘৰকে যদি আমি তাক লাইনত তাক যদি আমি আনিব পাৰো ঠিক তেতিয়া সি এঘৰকে হোৱাৰ পিছত মানে সেইখন ঠাই মানুহবিলাক তেতিয়া এক মন্দিৰত মানে ৰূপান্তৰিত হ'ব হয় জানো সেইটো একেবাৰে সামগ্ৰিকভাৱে সবেই মানে একেলগে কৰা কাম নহয় সেইটো এজন এজনকে এঘৰকে যেতিয়া তাক ইয়াৰ দ্বাৰা পৰিচালিত কৰাব পৰা যাব তেওঁলোকে প্ৰয়োগ কৰিব তেতিয়া লাহে লাহে সমস্ত পৃথিৱীখনেই মন্দিৰ স্বৰ্গত ৰূপান্তৰিত হ'ব গতিকে বাস্তুশাস্ত্ৰৰ যিটো সঠিক তাৰ বাবে লাগিব বাস্তুৰ তত্ত্বসমূহৰ সঠিক প্ৰয়োগ মনত ৰাখিব বাস্তুশাস্ত্ৰ বুলি ক'লে নহ'ব যে বাস্তুশাস্ত্ৰ ফলো কৰিছো বাস্তুৰ তত্ত্বৰ সঠিক প্ৰয়োগ কৰিব লাগিব তাৰ কাৰণে সঠিক ব্যক্তিৰ দৰকাৰ হ'ব যে নেকি সঠিক মাৰ্গদৰ্শন কৰিব পাৰিব কাৰণ সেইবিলাক বস্তু সুন্দৰভাৱে তাক জনাৰ পিছত এজন বিশেষজ্ঞই যেতিয়া তাক সুন্দৰভাৱে একোটা ঘৰত এডোখোৰা মাটিত এটা পৰিয়ালৰ কাৰণে যেতিয়া তাক প্ৰয়োগ কৰিবলৈ ব্যৱস্থা কৰিব পৰামৰ্শ দিব তেহে বাস্তুশাস্ত্ৰৰ যিটো অস্তিত্ব আৰু গুৰুত্ব আৱশ্যকতা পৰিপূৰ্ণ হ'ব নহ'লে অন্যথা যদি ইয়াৰ সঠিক জ্ঞান নাথাকে তেতিয়াহ'লে পুনৰ মানুহে ইয়াক এক অবৈজ্ঞানিক মানে যিটো কি হয় না অন্ধবিশ্বাসী শাস্ত্ৰ হিচাপে তাক স্বীকৃতি দিব আৰু গালি পাৰিব গতিকে বাস্তুশাস্ত্ৰৰ যিটো আছে ইম্পৰ্টেঞ্চ আজিৰ এই অধ্যায়ত আমি বৈদিক বিষয়ৰ লগত সম্পৰ্কিত বিষয়খিনি বাস্তু পুৰুষৰ উৎপত্তি আৰু ইয়াৰ আৱশ্যকতা কিমান যে কিয় ইয়াক প্ৰয়োগ কৰিব লাগে কিয় আৱশ্যক আছে আৰু ইয়াৰ ইম্পৰ্টেঞ্চ কিমান আছে সেইখিনি তো সম্প্ৰসাৰণ যে কৰিলে যে সমগ্ৰ বিশ্বই সমগ্ৰ পৃথিৱী যাতে উন্নতি হ'ব তাৰ কাৰণে প্ৰথম আগবাঢ়িব লাগিব একো এটা পৰিয়ালক কেন্দ্ৰ কৰি আৰু সেইখিনি দিবৰ কাৰণে এজন মানে নিস্বাৰ্থ আৰু প্ৰকৃত বাস্তুতত্ত্বৰ বাস্তু জ্ঞানৰ ব্যক্তি আৰু বিশেষজ্ঞ আৱশ্যক যি নেকি এটা পৰিয়ালক এক কোনো ব্যক্তিৰ গোটক মাৰ্গ প্ৰদৰ্শন সঠিক শুদ্ধ ৰূপত প্ৰদৰ্শন কৰিব পাৰে